পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ আছামিজ চেলিব্ৰিটি নিউজ ইউটিউব চেনেলটিলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ তেওঁৰ অনুৰাগীসকলে সদায় আগ্ৰহী হৈ থাকে তেওঁৰ প্ৰতিটো খবৰে জানিবলৈ। বন্ধু বান্ধৱীসকল, আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ কন্যাৰ পৰিজনীৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। তেওঁ ইমান দিনে সামাজিক মাধ্যমত কিয় তেওঁৰ কন্যা পৰিজনীৰ ফটো শ্বেয়াৰ কৰা নাই বা তেওঁৰ ভিডিঅ' দেখুওৱা হোৱা নাই, এই কথা সকলো গম পাব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বন্ধু বান্ধৱীসকল, পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, পৰৱৰ্তী ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। অভিনেত্ৰী বৰষা ৰাণী বিষয়াই তেওঁৰ কন্যা পৰিজনীক সামাজিক মাধ্যমত এই কাৰণে দেখুওৱা নাই, কাৰণ তেওঁ দেখুৱাবলৈ বিচাৰে যদিও তেওঁৰ মাকে মানা কৰিছে আৰু সামাজিক মাধ্যমত এতিয়ালৈ দিব দিয়া নাই। আৰু কিছুদিন যোৱাৰ পিছতে তেওঁৰ কন্যা পৰিজনীক দেখুৱাব সামাজিক মাধ্যমত। এই কথা নিজেই তেওঁ ইউটিউবৰ জৰিয়তে তেওঁ ব্লগ ভিডিঅ'ত জনাব আৰু কিছুদিন যোৱাৰ পিছত।